কৰ্মচাৰীসকলৰ কাৰণে এটা ডাঙৰ আপডেট আছে আৰু সেই আপডেটটো আপোনালোকে এতিয়া স্ক্ৰীনত দেখিবলৈ পাইছে। যিসকল কৰ্মচাৰীয়ে ইলেকশ্যনৰ পলিং অফিচাৰ বা প্ৰিজাইডিং অফিচাৰ তেনেকুৱা ধৰণৰ কামত নিয়োজিত হৈ থাকিব আৰু ভালেকেইটা ইয়াতে তেওঁলোকৰ কাম আছে, যেনেকৈ অফিচ এছিষ্টেণ্ট বা কমিশ্যনিং অফ EVMs, ডিছপেচ অফ পলিং পাৰ্টিজ, এনেকুৱা বহুতবিলাক কামেই আছে আৰু সেই কামবিলাকত তেওঁলোকৰ যিখিনি ৰেমুনাৰেশ্যন, সেই ৰেমুনাৰেশ্যনটো কিমান থাকিব সেই কথাটো আমি এইটো ভিডিঅ'ৰ জৰিয়তে জানিবলৈ চেষ্টা কৰিছোঁ। ইয়াতে চাওক দিছে ৰেট অফ ৰেমুনাৰেশ্যন পেয়েবল টু পলিং কাউণ্টিং পাৰ্চনেল এণ্ড আদাৰ্ছ ড্ৰাফটেড ফৰ ইলেকশ্যন ডিউটি। তো ইলেকশ্যনৰ ডিউটিত কৰ্তব্যত যিসকল কৰ্মচাৰী নিয়োজিত হৈ থাকিব তেওঁলোক কেটেগৰী ৱাইজ ট্ৰেইনিঙৰ পেৰিয়ডত, তাৰপিছত তেওঁলোকৰ টোটেল কিমান টকা হ'ব এই গোটেইবিলাক দিছে। তো চাওক প্ৰথমতে ইয়াত প্ৰিজাইডিং অফিচাৰৰ টকা কিমান হ'ব। তো তেওঁলোকে ট্ৰেইনিং ডেট 500 + 500 আৰু প্ৰি পুল ডেট 500 আৰু পুল কাউণ্টিং ডেট 500, তাৰপিছত ৰিফ্ৰেছমেণ্ট চাৰ্জ ইন লিউ অফ পেকেট লাঞ্চ তাত 500 + 500 টোটেল তেওঁলোকে 3000 টকা পাব। তাৰপিছত আহিলে আপোনাৰ পলিং অফিচাৰ 1 2 3। তো পলিং অফিচাৰ 1 2 3 ক্ষেত্ৰত তাতকৈ 400 টকা কম, অৰ্থাৎ 2600 টকা তেওঁলোকে পাব। তাৰপিছত আহিলে অফিচ এছিষ্টেণ্ট গ্ৰেড 4ৰ, তাৰপিছত কমিশ্যনিং অফ EVMs, ডিছপেচ অফ পলিং পাৰ্টিজ এণ্ড পুল মেটেৰিয়েলছ অন প্ৰি পুল ডে। তো তেওঁলোকৰ ক্ষেত্ৰত পইচাটো অকণমান কম, 1700 টকা তেওঁলোকে পাব টোটেল। তাৰপিছত আহিলে কাউণ্টিং ছুপাৰভাইজাৰ, তেওঁলোকৰ ক্ষেত্ৰত 1500 টকা 1500। তাৰপিছত আহিলে আপোনাৰ কাউণ্টিং এছিষ্টেণ্টসকল, তেওঁলোকৰ কাৰণে 1400। তাৰপিছত আহিলে গ্ৰেড 4ৰ অফিচ এছিষ্টেণ্ট আৰু কাউণ্টিং ডিউটিত থাকিব, তেওঁলোকৰ কাৰণে 850 ৰুপিজ। তাৰপিছত মাইক্ৰ' অবজাৰ্ভাৰ, তেওঁলোকক দিয়া হ'ব 2000 ৰুপিজ, ইয়াতে লিখিছে। এতিয়া আহিলে আদাৰ কেটেগৰীৰ ক্ষেত্ৰত ইয়াতে কিছুমান কেটেগৰী লিখা হৈছে, তাত তেওঁলোকৰ চাওক ইয়াতে ছেক্টৰ মেজিষ্ট্ৰেট জ'নেল অফিচাৰ, তেওঁলোকক 1500 টকা, এছিষ্টেণ্ট জ'নেল অফিচাৰ তেওঁলোকক 1000 টকা, ৰিচিপশ্যন অফিচাৰ 1800 টকা 1800, কেছিয়াৰ এছিষ্টেণ্ট কেছিয়াৰ তেওঁলোকক 1800, VAO তেওঁলোকক 1800, ভিলেজ এছিষ্টেণ্ট তেওঁলোকক 1700, ইনষ্ট্ৰাক্টৰ্ছ তেওঁলোকক 1800, অফিচ এছিষ্টেণ্ট তেওঁলোকক 1700 আৰু আদাৰ্ছ তেওঁলোকক থাকিব 1700। তো চাওক এইটো আহিছিলে চিফ ইলেক্ট্ৰল অফিচাৰ ফালৰ পৰা এইখিনি ৰেমুনাৰেশ্যনৰ ইয়াতে গোটেইখিনি কথা বা যিটো টেবুল ইয়াতে দি দিছে আৰু কেটেগৰী ৱাইজ যি কেটেগৰীত তেওঁলোকে কাম কৰিব ইলেকশ্যন ডিউটিত সেই কেটেগৰী ৱাইজ আৰু কিমান টকা পাব ইয়াতে ধুনীয়াকৈ কলম হিচাপত পাৰ্ট বাই পাৰ্ট ভাগ কৰি দিয়া হৈছে। আৰু সেই ক্লাছিফিকেশ্যন মতে কাৰোবাৰ যদি 3000 হয়, কাৰোবাৰ 2600, কাৰোবাৰ 1700, কাৰোবাৰ 1500, কাৰোবাৰ 1800, এনেকৈ ভাগ কৰি দিয়া হৈছে টকাবিলাক। তো এইটোৱে আছিলে আজিৰ এটা গুৰুত্বপূৰ্ণ আপডেট। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু এটা ছাবস্ক্ৰাইব কৰি দিব।